ৰাতি ৰাতি বোলে কান্দি থাকে ইয়াত, সেইকাৰণে কইনাকন্দা শিল বুলি কয়। বৰষুণ চৰষুণ দিলে শিলত চেপা খাই বুলি এতিয়া ৰাতি ৰাতি ঠাণ্ডা তোমাৰ মাথে ময়দাৰ পাখি। ইয়াৰ ভিতৰত বোলে শিৱ বাবা মন্দিৰ আছে। শ্বুটিং কৰিবলৈ আহি খুব ধুনীয়া এটা লোকেশ্যনত আছোঁ। কোনে কোনে চিনি পাইছে কমেণ্ট কৰি জনাব। পুৰা একদম গোটেই শিলৰ পাহাৰ। এতিয়া ইয়াত আহিছোঁ অলপ মানে আৰু এনেকৈ মাৰ্ডাৰ হয়, তাৰপিছত ডেড বডি বিচাৰি অহাত এনেকুৱা টাইপৰ চিন অলপ আছে। এইফালে আমাৰ পাৰ্থদা বৌ, পাৰ্থদা সকলোৱে চিনি পায়েই আৰু পাৰ্থদা বৌও ধুনীয়া এক্টিঙো কৰে। ইয়াত বাৰু বৌ এক্টিং কৰা নাই, ইয়াত মই সহায় কৰিছোঁ, ভিডিঅ' কৰিছোঁ, তামোল খাইছোঁ আৰু খুৱাইছোঁ আৰু ইহঁতক জোকাইছোঁ। কেনেকুৱা লাগিছে জেগাটো? বঢ়িয়া লাগিছে, ইমান ধুনীয়া লাগিছে নহয়। আৰু ইয়াত এটা বোলে ইতিহাসৰ কিবা এটা মানে কাহিনী আছে বোলে। কাহিনীটো কি কওকচোন? নাজানো, মই তাক সুধিম এতিয়া। কিবা ৰাতি ৰাতি বোলে কান্দি থাকে ইয়াত, সেইকাৰণে কইনাকন্দা শিল বুলি কয়। আৰু শিলটো আধা মাজৰখিনি নাই যে, সেইটো গম পোৱা নাই বাৰু। সেই কিবা এটা কাহিনী আছে। ইয়াৰ লোকেলখিনিয়ে জনাব, যোনে চাইছে জনাবচোন কমেণ্ট কৰি, মানে কি আচল কাহিনীটো আমি ইমান নাজানো ভাল ধৰণে, কিন্তু শুনিছোঁ আৰু যে ৰাতি ৰাতি ইয়াৰ পৰা কান্দোন ওলাই থাকে বুলি কয়। আৰু মই কয় নাই কান্দি থকা। ইয়াত শ্বুটিং হ'ব, গোটেইখিনি দেখাই আছোঁ, গতিকে চাই থাকোঁ। খাৱৈত পেলোৱা আছে নেকি? কি ষ্টৰী? ছোৱালী গোটেইটো গম পোৱা নাই। ইয়াত মানে শাহুৱেকৰ ঘৰলৈ যাওঁতে মানে ৰাতি বৰষুণ চৰষুণ দিলে শিলত চেপা খাই বুলি। তাৰপিছত এতিয়া ৰাতি ৰাতি ঠাণ্ডা হেৰিটোৱে কান্দি থাকে। আৰু দেওবাৰে শনিবাৰেতো মোক কৈছে নে জোকাইছে গম নাপাওঁ। 15 বছৰ ল'ৰা তললৈ আহিলে মানে লগতে গুচি যায়। কমপ্লিট শিলৰ পাহাৰ। নামটো কি? বগৰা কি? কইনাকন্দা শিল, কইনাকন্দা পাহাৰ। তাৰ আগত বগৰা বুলি এটা হেৰি আছে। মেইন জেগাটো বগৰা। ডাইৰেক্টৰ একদম টপ অফ দ্য ষ্টোন। হাই বুলি কৈ দিয়ক ডাইৰেক্টৰ ছাৰ। এই আমাৰ ডাইৰেক্টৰ ছাৰ চাকু পাহাৰৰ ওপৰত দিলে। এতিয়া ডাইৰেক্টৰ ছাৰ মানে তাৰ পৰা জাপ মাৰি দেখাব কেনেকে জঁপিয়াব লাগিব ন। মাৰি দিয়ক শ্বট এটা লৈ লওঁ। মেক্সিমাম চেগুন গছে। ইয়াৰ ৰোৱা নে নিজে হোৱা নাজানো বাৰু। এই শিলত খোদিত কৰি থৈছে। ইয়াত মদ্যপান নিষেধ, অন্যথা 500 টকা জৰিমনা। এই আমাৰ ৰূপম দাও ব্লগ নাই। আমাৰ ছিংগাৰ ৰূপী কনষ্টেবল অলপত গানে গাই থাকে। কুন্দল তোমাৰ মাথে ময়দাৰ পাখি, গলে গজমতি তোমাৰ আধা হাসি, কুন্দল তোমাৰ মাথে ময়দাৰ পাখি। বঢ়িয়া 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 বঢ়িয়া। ইয়াত লিখা আছে আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।
এজোপা হৈছে হেৰি নৰসিংহ গছ নৰসিংহ লাগে দি লৈ যাব পাৰিব বৌ অলপ ঠানি সঁচাকে নেকি যাব পাৰি বৌয়ে এইটো ভাল ডিস্কভাৰ কৰিলে মন্দিৰ আছে হয় বোলা ইয়াৰ ভিতৰত বোলে শিৱ বাবাৰ মন্দিৰ আছে যাব পাৰি নেকি হা এই জোতা পিন্ধি আছো জোতা পিন্ধি যাব পাৰি জানো পাৰিব জনাজনক আগত যাবলৈ দিয়ক যাচোন এপনে বলো উঠি যাওক ন জোতা পিন্ধি আছো যে একো নহয় বলো গণেশ মন্দিৰ গম পাইছা শিৱ বাবাৰ শিৱ বাবা ন বা শিলৰ চেপত ধুনীয়াকে বনাই থৈছে ওৱাও ওচৰ বাজি আছে শিৱ শম্ভু আজিটো হেই আজি সোমবাৰ শিলৰ ফাকে ফাকে আহি একদম ভিতৰেদি একদম ফাকত মন্দিৰ দেখিব কি দেখা পাৰিব আহক সঁচাই কিবা ইনভেষ্টিগেশ্যনত হয় নাই লাগিছে বহুত ওপৰত আছো এতিয়া তাত আছে বাবা মন্দিৰ আছে কৈলাশলৈ লিখা কৈলাশলৈ ইয়াত চাগে শিৱ মন্দিৰ আছে এইফালে আছে যাব পাইনে নাপায় বা নাজানো খুব ধুনীয়াকৈ স্থাপন কৰি থৈছে দেখাইছোঁ আৰু আপোনালোকক শ্বুটিঙৰ মাজতে আহি খুব ধুনীয়া লোকেশ্যন গতিকে দেখালোঁ কেতিয়াবা এইফালে আহিলে চাই যাব ভাল লাগিল ইয়াত একদম কিন্তু ঠাণ্ডা আমি ওপৰলৈ উঠি দিয়াৰ কাৰণে গৰম দিছে জেগাটো ঠাণ্ডা মজা টেম্পাৰেচাৰ ইয়াত বহুত কম এইখিনিতে বেছি ৰ'দত
কিন্তু এইখনত টেম্পাৰেচাৰটো কম আৰু দেখাই আছোঁ কি পাচ্ছি